এইটো কৃষ্ণা ডায়াগনষ্টিক বুলি এজন হেৰিয়ে চলাই থাকে কোম্পানীয়ে। সেই কোম্পানীয়ে বস্তুটো আমাৰ ইয়াত ক'লে যে ছাৰ্ভিচিঙত এজন মানুহ গৈ আছে আপোনালোকৰ তাত, মোলৈ ফোন কৰিলে। মই বোলো ঠিক আছে, ছাৰ্ভিচিঙলৈ মানুহ আহি থাকে। আৰু সেই ছাৰ্ভিচিঙলৈ আহিয়েই মেচিনটো এটা পাৰ্টছ খুলি লৈ গুচি গ'ল। জোৰা টাপলি মাৰি চলিছে নেকি অসম চৰকাৰৰ স্বাস্থ্য বিভাগ? মৰিয়নি নগৰৰ একমাত্ৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে বিকল এক্সৰে মেচিন। মেৰামতি কৰিবলৈ অহা মেকানিকে খুলি লৈ গ'ল মেচিনৰ পাৰ্টছ, যাৰ পৰিণতিত চিকিৎসালয়খনলৈ অহা ৰোগীয়ে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। স্বাস্থ্য কেন্দ্ৰৰ ৰেডিঅ'গ্ৰাফাৰজনে জনোৱা মতে সামান্য বিজুতি ঘটা এক্সৰে মেচিন মেৰামতি কৰিবলৈ অহা কৃষ্ণা ডায়াগনিষ্ট নামৰ প্ৰতিষ্ঠানটোৱে প্ৰেৰণ কৰা মেকানিকে মেচিনটো ভাল কৰাৰ পৰিৱৰ্তে খুলি লৈ গ'ল। লগতে লৈ গ'ল মেচিনৰ গুৰুত্বপূৰ্ণ পাৰ্ট, যাৰ পৰিণতিত বিগত এটা মাহে সম্পূৰ্ণ বিকল হৈ আছে এক্সৰে মেচিনটো। ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ এক্সৰে মেচিনটো বিকল হৈ থকাত দুখীয়া ৰোগীসকল হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। এই সন্দৰ্ভত যোৰহাট জিলা স্বাস্থ্য সঞ্চালকক বহুবাৰ অৱগত কৰোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিষয়াগৰাকীয়ে। কাৰণটো মানে মেচিনটো অলৰেডি আমাৰ ভালেই মেচিন আছিলে। আমাৰ ইয়াৰ পৰা আজিলৈকে যিমান দিন হ'ল মেচিনটো বেয়া হোৱা নাছিলে। এটা এই চিয়াৰ ছিষ্টেমটো যিটো, এইটো কৃষ্ণা ডায়াগনষ্টিক বুলি এজন হেৰিয়ে চলাই থাকে কোম্পানীয়ে। সেই কোম্পানীয়ে বস্তুটো আমাৰ ইয়াত ক'লে যে ছাৰ্ভিচিঙত এজন মানুহ গৈ আছে আপোনালোকৰ তাত, মোলৈ ফোন কৰিলে। মই বোলো ঠিক আছে, ছাৰ্ভিচিঙলৈ মানুহ আহি থাকে। আৰু সেই ছাৰ্ভিচিঙলৈ আহিয়েই মেচিনটো এটা পাৰ্টছ খুলি লৈ গুচি গ'ল। তাৰপিছতে মই গম পাইছোঁ, যেতিয়া খুলি নিলে তেতিয়া মই পিছত আকৌ সেইজন আহিছিলে। তেতিয়া মই তেওঁক সুধিছিলোঁ যে তুমি ইয়াৰ পৰা যে পাৰ্টছটো খুলি নিলা আমাৰ ইনচাৰ্জক জনাইছিলা নেকি? তেওঁ ক'লে যে মই নাই, জনোৱা নাই ইনচাৰ্জক, কিন্তু ইনচাৰ্জক ওপৰৰ পৰা ক'লোঁ বুলি কৈছিলে। মোৰ ভাগিনীজনী চৈগতা বাগানত কাম কৰে। তাই আহিলে দুখ পোৱাৰ কাৰণে এক্সৰে কৰাবলৈ। গতিকে ইয়াত এক্সৰে মেচিন বেয়া। এতিয়া তাইতো ভৰিটো তেনেকৈ পেলাই ৰাখিব নোৱাৰোঁ। উপায় নাপায় আমি প্ৰাইভেটলৈ গ'লোঁ, এক্সৰে কৰালোঁ। 600 টকা লৈছে, এইখন এক্সৰে কৰাইছোঁ। গতিকে এনেকুৱা অৱস্থা আমাৰ মাজমজিয়া প্ৰাথমিক শাখাত অসম চৰকাৰৰ অধীনত থকা আজি ইমানখিনি ইয়াত যদি তেনেকুৱা বস্তু নাথাকে, মেচিন নাথাকে, কিমান আমাৰ দিগদাৰ হয়। আজি বাগানত 200 টকা হাজিৰা কৰে তাই আহি পেলাই ইয়াত যদি চিকিৎসাই নাপায়, তো আমাৰ মানে দুখ পাবলগীয়া হৈছে। মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা 2 সপ্তাহ ধৰি এক্সৰে মেচিনটো বিকল হৈ আছে। ইয়াৰ কাৰণ যেতিয়া আমি শুনিবলৈ আহিলোঁ, ইয়াত জানিবলৈ আহিলোঁ, জানিব অহাৰ পিছত তেওঁলোকে আমাক কৈছে যে ইয়াত কোনোবা কোম্পানী এটা, কৃষ্ণা কোম্পানী এটা ইয়াত ছাৰ্ভিচিং কৰিবলৈ আহিছিলে। কৰিবলৈ অহাৰ পিছত তেওঁলোকে ইয়াৰ পৰা কোনোবা মেচিন এটা পাৰ্টছ এটা ইয়াৰ পৰা লৈ গৈছে। ইয়াৰ পৰা লৈ গৈ তেওঁলোকে বোলে দেৰগাঁৱত কিবা মেচিন এটা বিকল হৈ আছিলে। বিকল হৈ থকাৰ বাবে ইয়াৰ পৰা মেচিনটো খুলি লৈ গৈ তেওঁলোকে তাত লগাইছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ইয়াত এখন সমিতি আছে, তেওঁলোককো এই কথাষাৰ তেওঁলোকে অৱগত কৰা নাই। ইয়াত যিসকল বিষয়ববীয়া আছে তেওঁলোককো কোনো ধৰণৰ অৱগত নকৰাকৈ ইয়াৰ পৰা মেচিনটো লৈ যাব পাৰিছে। কি কাৰণত তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে? কাৰণ মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পূৰা মৰিয়নি সমষ্টিৰ কোনো এটা জেগাত এক্সৰে মেচিনটো নাই। ইয়াৰ পৰা হয়তো মৰিয়নি কোনোবা কাৰোবাৰ যদি কিবা এটা এক্সিডেণ্ট হয়, কিবা এটা হয়, তেতিয়া ইয়াৰ পৰা হয়তো তিতাবৰ বা যোৰহাটলৈ যাব লাগিব এক্সৰে কৰিবলৈ।